য'ত মানুহ বেছি আছে তাত থাকিব লাগে এমপ্লয়ী চেল্ফ এমপ্লয়ী লগত তাৰমানে 95% মানুহৰ লগত পৃথিৱীৰ সম্পত্তি বেছি থাকিব লাগে য়েছ এণ্ড ন' আৰু বিজনেছ এণ্ড ইনভেষ্টৰ পৃথিৱী কম আছে তেওঁলোকৰ লগত কম থাকিব লাগে নহয় কিন্তু কথাটো ওলোটা হৈ আছে পাগল হৈ যাব শুনক না এমপ্লয়ী চেল্ফ এমপ্লয়ী য'ত পৃথিৱীৰ 95% মানুহ আছে তাত সম্পদ আছে মাত্ৰ 5% কিমান তাৰমানে মাল নাই হেল্ল' বাকী থাকে কিমান তো 95% সম্পত্তি কাৰ লগত আছে মাত্ৰ 5% মানুহৰ লগত নাচি দিব লাগে হয় নে নহয় হেল্ল' এমপ্লয়ী চেল্ফ এমপ্লয়ী লগত নাই সেইকাৰণে হাহাকাৰ কণী খাবলৈ পইচা নাই মাছ খাবলৈ পইচা নাই চোলা কিনিবলৈ পইচা নাই পেণ্ট কিনিবলৈ পইচা নাই হেল্ল' গোটেই পৃথিৱীৰ সম্পদ কাৰ লগত সোমাই আছে বিজনেছমেন আৰু ইনভেষ্টৰ কালি বুজাও এটাইতো ডাঙৰ পইচা দিয়া কথাটো হয় লাগিছে আৰে মুকেশ হেল্ল' আদানী আম্বানীয়ে গোটেই ভাৰতবৰ্ষৰ মানুহক 2 বছৰমান খুৱাই দিব পাৰিব গম পাইনে নাই কথাটো হা এটা কুৱেশ্যন আছে এমপ্লয়ী চেল্ফ এমপ্লয়ীৰ লগত পইচা নাই শুনক আজি নাই এনেকুৱা নহয় কোটি বছৰ আগতো নাছিল আজিও নাই আৰু হাজাৰ হাজাৰ কোটি কোটি বছৰ পিছতো এমপ্লয়ী চেল্ফ এমপ্লয়ীৰ লগত পইচা নাথাকে হেল্ল' ভেৰি ভেলুৱেবল কুৱেশ্যন এমপ্লয়ী চেল্ফ এমপ্লয়ীৰ লগত কিয় পইচা নাই আৰু বিজনেছ এণ্ড ইনভেষ্টৰ লগত পৃথিৱীৰ সমস্ত পইচা কিয় আছে জানিব বিচাৰে শুনি লওক না এমপ্লয়ী চেল্ফ এমপ্লয়ীৰ লগত যুগে যুগে পইচা নাই আৰু নাথাকে কিয় জানিব বিচাৰে কিয় ৰবাৰ্ট কিয়ছিকে তাৰ আনচাৰটো দিছে কিয় আমাৰ লগত পইচা নাই ভালকে শুনক না এই কাৰণেই আমাৰ লগত পইচা নাই কাৰণ এমপ্লয়ী চেল্ফ এমপ্লয়ীয়ে ইনকামৰ কাৰণে ইণ্ডিভিজুৱেল ৱৰ্ক কৰে ইণ্ডিভিজুৱেল ৱৰ্ক মানে কি অকলে অকলে কাম কৰে নে নকৰে আমি অকলে অকলে কাম কৰোঁ নে নকৰোঁ আমি কেৱল 2খন হাতেৰে কাম কৰিছোঁ অকলে অকলে কৰিছোঁ য়েছ এণ্ড ন' মোৰ কাৰণে কোনো হাজাৰ মানুহে মোৰ কাৰণে মোৰ ইনকামৰ কাৰণে কাম কৰা বা তেওঁলোকৰ লগত গোটেই পৃথিৱীৰ পইচা কিয় আছে তাৰ কাৰণে ওলোটা আমাৰ ওলোটা আমি অকলে অকলে কাম কৰোঁ বা তেওঁলোকে ইনকামৰ কাৰণে অকলে অকলে কাম নকৰে টিম ৱৰ্ক কৰে কি বুলি কৈছে টিম ৱৰ্ক মানে কি লগত আজি আমাৰ জালানগৰ মালিকে মিনিমাম তেওঁলোকৰ 50-60 কৰ্মচাৰী আছেনে নাই তেওঁলোকে 50-60 মানুহৰ টিম এটা লৈ কাম কৰি আছে মুকেশ আম্বানীৰ লগত 12 লাখ কৰ্মচাৰী আছে কিমান মান মাতক না কিমান তাৰমানে মুকেশ আম্বানীয়ে 12 লাখ মানুহ লগত লৈ কাম বা আপুনি মই নাঙলটো অকলে অকলে ধৰি হাল বাই আছো আলু গুটি দেখে না আমি অকলে অকলে জুতি আছো এই দোকানত বহি লৈ টিউচন আমি অকলে কৰিছোঁ চাকৰি আমি অকলে কৰিছোঁ হেল্ল' য়েছ এণ্ড ন' শুনক না আমাৰ লগত কিয় পইচা নাই আমি অকলে অকলে কাম কৰোঁ আৰু তেওঁলোকৰ লগত কিয় পইচা আছে তেওঁলোকে হাজাৰ হাজাৰ মানুহ লগত লৈ কাম বজাওক কালি বুজি লওক কথাটো এতিয়া মই আপোনাক শুনিছোঁ ধনী হ'বলৈ মন আছেনে নাই তেতিয়াহ'লে অকলে অকলে কাম নকৰিলে নহ'ব ডাঙৰ ডাঙৰ কোম্পানী মালিকবিলাকৰ নিচিনা লগত হাজাৰ হাজাৰ মানুহ লৈ কাম কৰিব লাগিব Are you ready? 2 নম্বৰ আৰু এটা বুকু কপনি উঠা কথা কৈছে কি কৈছে এমপ্লয়ী আৰু চেল্ফ এমপ্লয়ী ইনকাম লিমিটেড মানে কি অকণমান হেল্ল' এজন ডাক্তৰ ইনকাম লিমিটেড নে আনলিমিটেড এজন ইঞ্জিনিয়াৰ ইনকাম লিমিটেড নে আনলিমিটেড ডাঙৰ ইনকাম কিন্তু লিমিটেড ইনকাম সৰু য়েছ এণ্ড ন' আমাৰ ইনকাম লিমিটেড বা তেওঁলোকৰ ইনকাম আকৌ হেল্ল' তো আমাৰ ইনকাম কিয় লিমিটেড এমপ্লয়ী চেল্ফ এমপ্লয়ী ইনকাম কিয় লিমিটেড কিয় আমি অকলে অকলে কাম ভগৱানে এদিনত কিমান ঘণ্টা দিছে তাৰমানে আমি 24 ঘণ্টাৰ ভিতৰত কিমান ঘণ্টা কাম কৰোঁ 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা য়েছ এণ্ড ন' শুনি লওক না আমি এদিনত অকণমান সময়ৰ কাম কৰোঁ লিমিটেড আৱাৰ্ছৰ কাম কৰোঁ নে নকৰোঁ এটা মই আপোনালোকক সুধিছোঁ মোক আনচাৰ দিয়ক লিমিটেড আৱাৰ্ছৰ কাম কৰোঁ আমি লিমিটেড আৱাৰ্ছৰ কাম কৰি ইনকাম লিমিটেড হ'ব না আনলিমিটেড লিমিটেড আৱাৰ্ছৰ কাম কৰি ইনকাম লিমিটেড হ'ব না আনলিমিটেড লিমিটেড আৱাৰ্ছৰ কাম কৰোঁ দিনটোত আমি 7 ঘণ্টা 10 ঘণ্টা কাম কৰোঁ সেইকাৰণে আমাৰ ইনকাম নতুনবিলাকে বুজি পাইছে কথাটো আমাৰ ইনকাম কিয় লিমিটেড আমি দিনটোত কম সময়ৰ কাম কৰোঁ লিমিটেড আৱাৰ্ছৰ কাম কৰোঁ চ' আৱাৰ ইনকাম ইজ লিমিটেড টাইম ইজ মানি আপুনি যিমান সময় ইনভেষ্ট কৰিব সিমানেই আপুনি হাজিৰাটো বেছি পাব য়েছ এণ্ড ন' বা তেওঁলোকৰ ইনকাম আনলিমিটেড বিজনেছমেন আৰু ইনভেষ্টৰ কিয় আনলিমিটেড জানে
তেওঁলোকে কোটি কোটি লাখ লাখ ঘণ্টাৰ কাম কৰে এদিনত। মই বুজাই দিওঁ কেনেকৈ কাম কৰে। জালানগৰ টি ষ্টেট ডিব্ৰুগড়, তেওঁলোকৰ মোটামুটি 1 লাখ কৰ্মচাৰী আছে আৰু ইয়াৰ মানুহ আছে। 1 লাখ কৰ্মচাৰী দৰমহা নোপোৱাৰ ভয়ত জালানগৰ ইণ্ডাষ্ট্ৰীত যদি পাৰ ডে 8 ঘণ্টাকৈ কাম কৰে, এদিনত 8 ঘণ্টাকৈ চাকৰি কৰে। 1 লাখ কৰ্মচাৰী আছে। 1 লাখে যদি জালানগৰ প্ৰাইভেট লিমিটেডত এদিনত যদি 8 ঘণ্টাকৈ কাম কৰে, জালানৰ কাৰণে এদিনত কিমান ঘণ্টাৰ কাম হৈ আছে? 8 লাখ ঘণ্টা। জালানগৰ টি ষ্টেট ডাঙৰ ডাঙৰ কোম্পানী মালিকবিলাকে এদিনত হাজাৰ হাজাৰ লাখ লাখ কৰোৰ কৰোৰ ঘণ্টা কাম কৰিছে। আনলিমিটেড আৱাৰ্ছৰ কাম কৰিছে এদিনত। আনলিমিটেড আৱাৰ্ছৰ কাম কৰিলে মানুহৰ ইনকাম লিমিটেড হ'ব নে আনলিমিটেড? লিমিটেড আৱাৰ্ছৰ কাম কৰিলে ইনকাম লিমিটেড হ'ব নে আনলিমিটেড? আৰু আনলিমিটেড আৱাৰ্ছৰ কাম কৰিলে ইনকাম লিমিটেড হ'ব নে আনলিমিটেড? তেতিয়াহ'লে তেওঁলোকৰ ইনকাম কিয় আনলিমিটেড? তেওঁলোকে এদিনত আনলিমিটেড আৱাৰ্ছৰ কাম। আমাৰ ইনকাম কিয় লিমিটেড? আমি এদিনত লিমিটেড আৱাৰ্ছৰ কাম। হেল্ল', এতিয়া মই আপোনালোকক সুধোঁ, আপোনালোকক লিমিটেড ইনকাম লাগে নে আনলিমিটেড? জোৰছে লিমিটেড লাগে নে আনলিমিটেড? লিমিটেড লাগে নে আনলিমিটেড? তেতিয়াহ'লে অকলে অকলে কাম কৰাটো বন্ধ কৰিব লাগিব। তলত হাজাৰ হাজাৰ মানুহ লগত লৈ কাম কৰিব লাগিব। তেতিয়া আমাৰ আনলিমিটেড আৱাৰ্ছৰ কাম হ'ব। কিমান সকলোকে বুজি পাইছে? বুজি পাইছে? আৰু এটা কথা কৈছে, 3টা কথা কৈছে। এমপ্লয়ী চেল্ফ এমপ্লয়ী ইনকাম আৰু এক্টিভ ইনকাম। মোক শুনি মেলি অলপ আগত কৈছিলে, কি বুলি ক'লোঁ? আৰু তেওঁলোকৰ ইনকাম কি বুলি কৈছে? আমাৰ ইনকাম এক্টিভ, তেওঁলোকৰ ইনকাম পেছিভ। এক্টিভ ইনকাম মানে কি, পেছিভ ইনকাম মানে কি জানিব বিচাৰে? এক্টিভ ইনকাম মানে হ'ল কাম কৰি থাকিলে পইচা পাব, কাম কৰিব নোৱাৰিলে পইচা নাহে। হেল্ল'। আৰু পেছিভ ইনকাম মানে কি? কাম কৰিলেতো পইচা আহিবই, কাম কৰিব নোৱাৰিলেও কামটো চলি থাকিব, তাৰ পৰা পইচা আহি থাকিব। হেল্ল'। আনকি আপুনি মৰি থকাৰ পিছতো আপুনি কৰি থৈ যোৱা কামটোৰ পৰা ঘৰখনলৈ জেনেৰেশ্যন পইচা আহিয়েই থাকিব। সেইটো কোৱা হয় পেছিভ ইনকাম। এতিয়া মই সুধিম, ঠেলা ইনকাম এক্টিভ নে পেছিভ? মান নমতাবিলাকে বুজি নাপায়। ঠেলা ইনকাম এক্টিভ নে পেছিভ? ডক্টৰ ইঞ্জিনিয়াৰ ইনকাম এক্টিভ নে পেছিভ? মন্ত্ৰী MLA ইনকাম এক্টিভ নে পেছিভ? খেতিয়কৰ ইনকাম এক্টিভ নে পেছিভ? যিমান পৃথিৱীত চাকৰি কৰে তেওঁলোকৰ ইনকাম এক্টিভ নে পেছিভ? কাম কৰিলেহে পইচা পায়, কাম কৰিব নোৱাৰিলে, গা বেয়া হ'লে, কামলৈ যাব নোৱাৰিলে, প্ৰেছাৰ ষ্ট্ৰক হৈ পৰি গ'ল, 10 বছৰ কামলৈ যাব পৰা নাই, ইনকাম কেতিয়াও। আপুনি মৰি থাকিলে কাম কৰিব পৰা নাই, কাম নহ'ব, আপুনি ইনকাম পাব? বা তেওঁলোকৰ ইনকাম পেছিভ। হেল্ল'। কাম কৰি আছে, পইচা আহি আছে। হেল্ল'। আজি বোলে জালানগৰ মালিক 10 বছৰ বিচনাত পৰি গ'ল, কৰ্মচাৰীয়ে কাম বন্ধ কৰিব? কৰিব। কেলে নকৰে? তেওঁলোকে মালিকক কৰোৰপতি বনাব, বিজনেছ কৰা নাই, নিজৰ পৰিয়াল চলাবৰ কাৰণে কাম কৰিছে। ৰাইট অৰ ৰং? গতিকে মালিকে অফিচলৈ গ'লেও পইচা পাব, মোৰ ঘৰত পেৰালাইচিছ হৈ পৰি থাকিলেও পইচা পাব। আৰু জালানগৰ টি ষ্টেট ইণ্ডাষ্ট্ৰী মালিক যেনিবা পৃথিৱীৰ পৰা মৰি গ'ল, তেতিয়া কৰ্মচাৰীয়ে কাম বন্ধ কৰিব? কেলে? ল'ৰা মৰিলে বাপেক মৰিলে ল'ৰা মালিক হ'ব, ল'ৰা মৰিলে নাতি মালিক হ'ব, নাতি মৰিলে নেক্সট। কোনটো ইনকাম লাগে? এক্টিভ লাগে নে পেছিভ লাগে? জোৰছে এক্টিভ লাগে নে পেছিভ লাগে? এক্টিভ লাগে নে পেছিভ লাগে? কি কৰিব লাগিব? আনসাৰ দিয়ক। লিমিটেড লাগে নে আনলিমিটেড? কি কৰিব লাগিব? তলত হাজাৰ হাজাৰ মানুহ কাম কৰোৱাব লাগিব। এক্টিভ লাগে নে পেছিভ লাগে? কি কৰিব লাগিব? তলত হাজাৰ হাজাৰ মানুহক কাম কৰোৱাব লাগিব। হেল্ল'। তলত যদি হাজাৰ হাজাৰ মানুহক কাম কৰোৱায়, আপুনি আনলিমিটেড ইনকামো পাব, আপুনি পেছিভ ইনকামো পাব। আৰ ইউ এক্সাইটেড? আৰ ইউ এক্সাইটেড? এতিয়া মই সুধি যাম, মোক আনসাৰ দিব। এক্টিভ লাগে নে পেছিভ? কি কৰিব লাগিব? টিম ৱৰ্ক কৰিব লাগিব। হা? লিমিটেড লাগে নে আনলিমিটেড? কি কৰিব লাগিব? টিম ৱৰ্ক। তলত হাজাৰ হাজাৰ মানুহক কাম কৰাব লাগিব। আৰে লাগিব। পেছিভ আৰু আনলিমিটেড ইনকাম পাবলৈ হ'লে টিম ৱৰ্ক কৰিবলৈ, টিম ৱৰ্ক মানে তলত হাজাৰ হাজাৰ মানুহ কাম কৰিবলৈ। আৰু টিম ৱৰ্ক কৰিবলৈ আপুনি কি হ'ব লাগিব? এইবিলাক কি হ'ব লাগিব? ওপৰত বিজনেছমেন হ'ব লাগিব। বিজনেছমেন। হেল্ল'। ইনভেষ্টৰ। এতিয়া বিজনেছমেন হ'ব পাৰিব? আৰে ভাই, বিজনেছমেন হ'ব পাৰিব? পাৰিব? নোৱাৰো। কেলে নোৱাৰো? আমাৰ লগত কোটি কোটি টকা নাই, আমাৰ লগত এক্সপেৰিয়েঞ্চ নাই, আমাৰ লগত নলেজ নাই, আমাৰ লগত ৰিস্ক টেকিং এবিলিটি আমি কেতিয়াও কৰিব নোৱাৰো। হেল্ল'। আনলিমিটেড ইনকাম লাগে? ৰাস্তা নাই।
পেচিফিক ইনকাম লাগে ৰাস্তা কেলে নাই আমাৰ ওচৰত সাগৰ মহাসাগৰ সমান পইচা ৰাস্তা লাগে আনলিমিটেড আৰু পেচিফিক ইনকাম কৰা ৰাস্তা লাগে থেংকছ টু গড ভগৱানক ধন্যবাদ দিয়া দৰকাৰ কিয় জানে তেখেতে আমাক ইনফৰমেশ্যন টেকনলজিৰ যুগত জন্ম দিলে এইটো টেকনলজিৰ যুগ আমাক ইনফৰমেশ্যন টেকনলজিৰ যুগত জন্ম দিলে নে নাই আৰু ইয়াৰ দিলে নে নাই ইয়াৰ ভেৰি লাকি আমি ভগৱানক ধন্যবাদ দিব লাগে কাৰণে তেওঁ আমাক ইনফৰমেশ্যন টেকনলজিৰ যুগত জন্ম আৰু ইনফৰমেশ্যন টেকনলজিয়ে এনেকুৱা এটা বস্তু আমাক দিছে শুনিব কি বস্তু দিছে শুনিব ডাঙৰ কোম্পানীৰ মালিক নোহোৱাকেও আমি আমাৰ কিয় হাজাৰ কিয় লাখ কিয় কৰল মানুহক কাম কৰাব পাৰোঁ সেই চিষ্টেমটোৰ নামেই হ'ল ডাইৰেক্ট চেলিং মাৰ্কেটিং মাৰ্কেটিঙৰ জৰিয়তে আমি আমাৰ তলত হাজাৰ লাখ মানুহক কাম কৰিব পাৰোঁ নে নোৱাৰোঁ আপোনাৰ ডাউনলাইন 10জন তাৰমানে 10জন মানুহে আপোনাৰ লগত কাম কৰিছে নে নাই 10জনৰ পৰা বাঢ়ি 1000 হৈ গ'ল 1000 মানুহে আপোনাৰ লগত কাম কৰিছে নে নাই 1000 মানুহ বাঢ়ি 10000 হৈ গ'ল 10000 মানুহ আপোনাৰ লগত কাম কৰিছে নে নাই আজি 10000 পৰা বাঢ়ি গৈ মোৰ লগত লাখ মানুহ হৈ গ'ল লাখ আপোনালোক চব মোৰ টিমৰ মানুহ তাৰমানে লাখ মানুহে কাম কৰিছে নে নাই ডিব্ৰুগড় জালানগৰ টি ষ্টেটৰ মালিকে দৰমহা দি তলত লাখ মানুহক কাম কৰোৱাইছে মই আকৌ আপোনালোকক মৰম কৰি লাখ মানুহক কাম কৰোৱাইছো আপোনালোকক ইনকাম দি লাখ মানুহক কাম কৰোৱাইছো হেল্ল' are you excited unlimited income লাগে passive income লাগে ৰাস্তা বেলেগ কিবা আছে যদি ৰাস্তা নাই আজি আমি ৰাস্তা দিছো আপোনালোকক সেই ৰাস্তাটোৰ নামেই হ'ল ডাইৰেক্ট চেলিং এটা ডাইৰেক্ট চেলিং মাৰ্কেটিং কি হয় ডাইৰেক্ট চেলিং মাৰ্কেটিং মই এটা কথা কৈ দিওঁ শুনক না আজি কেৱল আপুনি মই নেটৱৰ্ক কৰিবলৈ আহিছে এনেকুৱা নহয় সমগ্ৰ বিশ্ব উপনি আছে সমগ্ৰ বিশ্বত বিপ্লৱ আৰম্ভ হৈছে আজি পৃথিৱীত দেখে ডাইৰেক্ট চেলিং কোম্পানীয়ে ধুমুহা বলিবলৈ আৰম্ভ কৰিছে হেল্ল' আজি বিশ্বত নেটৱৰ্ক মাৰ্কেটিঙৰ এটা মহাবিপ্লৱ সূচনা হৈছে হেল্ল' জাৰ্মান জাপান কানাডা ফ্ৰান্স ৰাছিয়া আমেৰিকা হেল্ল' আজি পৃথিৱীত যিমান ধনী দেশ আছে এই ধনী দেশবিলাকত নেটৱৰ্ক মাৰ্কেটিঙৰ মহাবিপ্লৱ আমাতকৈ বেছি আৰম্ভ হৈছে আমিতো গুৰুত্ব দিয়াই নাই বিশ্বত নেটৱৰ্ক মাৰ্কেটিঙক আটাইতকৈ বেছি গুৰুত্ব দিছে আমেৰিকা কোনে দিছে আমেৰিকাত খাবলৈ ভাত নাই হয়নে নহয় হাজিবলৈ লেট্ৰিন নাই হয়নে নহয় হেল্ল' পৃথিৱীৰ আটাইতকৈ ধনী দেশ আমেৰিকাই আজি নেটৱৰ্ক মাৰ্কেটিঙক পৃথিৱীত আটাইতকৈ বেছি গুৰুত্ব দিছে জবৰদস্ত আনি হোৱা পৰিৱৰ্তন আজি ভাৰত চৰকাৰেও গুৰুত্ব দিছে আপুনি কৈছে মুক্তাবাদ নেটৱৰ্ক মাৰ্কেটিং কিন্তু বিশ্বই কৈছে জিন্দাবাদ নেটৱৰ্ক মাৰ্কেটিং জবৰদস্ত আনি দিয়ক জবৰদস্ত ডাইৰেক্ট চেলিং মাৰ্কেটিং জানিব বিচাৰে নেটৱৰ্ক মাৰ্কেটিং জানিব বিচাৰে শুনি লওক না এই যে এতিয়া আমাৰ যিখন বজাৰ চলি আছে এখন আমাৰ ট্ৰেডিশ্যনেল মাৰ্কেট হয়নে নহয় ট্ৰেডিশ্যনেল মাৰ্কেটৰ কথা শুনিলে আপোনালোক পগলা হৈ যাব তাত আমাৰ বিয়াত ঠগি আছে বিৰাট ৰাম ঠগন দিছে বিৰাট লুটপাট কৰিছে বিৰাট ডকাইত কৰিছে আমাক কি কৰিছে জানে তাত ট্ৰেডিশ্যনেল মাৰ্কেটৰ কোম্পানীয়ে প্ৰডাক্ট বনাই কাষ্টমাৰ কাৰণে ৰাইট অৰ ৰং কিন্তু জমনি কথাটো নতুনবিলাকে শুনক কোম্পানীয়ে যদি প্ৰডাক্ট বনাই 30 টকা আমাক চলে হাৰামিহঁতে বিকে 100 টকা কিমানত 100 টকা মাজৰ 60 টকাটো কোন কুকুৰে খালে কোনোবাইতো চেলে দিলে ন কোনে খালে জানে হেল্ল' ৰিটেইলাৰ এচেলে ইমান মাৰে হ'লচেলাৰ একামো ইমান মাৰে হেল্ল' ডিষ্ট্ৰিবিউটাৰ এবখলামান চুবাই CNF গোটেইটো খায়ে পেলায় হেল্ল' আকৌ এডভাৰটাইজমেণ্ট থাকে এই মানুহবিলাকক 100 টকাটো ভাগ কৰি দিয়ে আমাৰ কিবা লাভ হৈছে কষ্টৰে উপাৰ্জন কৰা পইচা 1000 টকা যদি বজাৰ কৰিছে 300 টকা বস্তু পাইছে 700 টকা হেঁতি খাইছে হেল্ল' 1 লাখ টকা যদি বজাৰ কৰিলে 30,000 টকা আপুনি প্ৰডাক্ট পাইছে 70,000 টকা 100 টকা আমি দিছোঁ হয়নে নহয় কিন্তু আপুনি জন্ম দিয়া ল'ৰা ছোৱালীকেইটা নহয় জানো আপুনি নিদিলে কোনে দিব হয় দিছে উপায় নাই কিন্তু নেটৱৰ্ক মাৰ্কেটিং কি য'ত গোটেই বিশ্বজুৰি বিপ্লৱ হৈছে ইয়াতো প্ৰডাক্ট কোনে বনায়
কোনে বনায়? কোম্পানীয়ে। কাৰ কাৰণে বনায়? ইয়াতো একে 30 টকাত বনায় 100 টকাত বিক্ৰী কৰে। হেল্ল', তাতো 30 টকাত বনায় 100 টকাত বিক্ৰী কৰে, ইয়াতো 30 টকাত বনায়। কিন্তু হেল্ল' মেম কি হৈ দিছে লুকাই গ'ল। ইয়াত কি হৈছে? কোম্পানীয়ে প্ৰডাক্ট কাট দিয়ে, কাষ্টমাৰে কাট দিয়ে, ইজনে সিজনক। ইয়াৰ এডভাৰটাইজমেণ্ট আছে? আছে। ইয়াৰ ৰিটেইলাৰ আছে নেকি? আমি ৰিটেইলাৰ। ইয়াত ডিষ্ট্ৰিবিউটৰ আছে নেকি? আমি ডিষ্ট্ৰিবিউটৰ। ইয়াত হোলচেলাৰ আছে নেকি? ইয়াত চিএনএফ আছে নেকি? ইয়াৰ এডভাৰটাইজমেণ্ট আছে নেকি? আমি ঐশ্বৰ্যৰে, আমি অমিতাভ বচ্চন, একদম পৃথিৱীখনক অমিতাভ বচ্চন নিচিনা লাগে নে নাই? ঐশ্বৰ্যৰে নিচিনা লাগে নে নাই? এটা মৌচুমী মেমৰ কাৰ নিচিনা লাগে? কাৰোবাৰ নিচিনাটো লাগে হয়নে নহয়? হেল্ল', ইয়াত 100 টকা পইচা বাচি যায়। হেল্ল', ইয়াত 100 টকা পইচা বাচি যায়। সেই 100 টকা বাচি যোৱা পইচাটোকেই ডাইৰেক্ট চেলিং কোম্পানীৰ মালিকবিলাকে আমাক ভাগ কৰি দিয়ে। আমাক যি ইয়াত কাম কৰে, ভালকৈ ৰিটেইলাৰ কাম কৰে, হোলচেলাৰ কাম কৰে, এডভাৰটাইজৰ কাম কৰে, আমিয়ে কৰিছোঁ নে? গতিকে সেই 100 টকাটো আমাকেই ভাগ কৰি দিয়ে। বুজি পালে? ভালনে বেয়া কথা? ভাল কথা নে বেয়া কথা? শুনক না, তাত 100 টকা খাই সিহঁতৰ পেট ডাঙৰ হৈছে। নেটৱৰ্ক মাৰ্কেটিঙৰ 100 টকাটো খাই আমাৰ গাঁৱৰ ককাই ভাই বাই ভনী পেট ডাঙৰ হৈছে। তাত 100 টকা খাই সিহঁতি কৰবাতি হৈছে। 60 টকাৰ বহি টকা মাৰো এই ডিষ্ট্ৰিবিউটৰ কেইটা। ইয়াত 100 টকাটো খাই আমাৰ উইংগাৰ ড্ৰাইভাৰ বিতুপনৰ নিচিনা চলা হাজাৰ মানুহ কৰিব পাৰে। তাত 100 টকা খাই সিহঁত ধনী হৈছে। ডাইৰেক্ট চেলিং মাৰ্কেটত সেই 100 টকাটো খাই আপোনালোকৰ ধনী হোৱাৰ মন জাগি উঠিছে। ৰাইটৰ ন বজাত গাড়ী কেছুই মানে কৰিব নেটৱৰ্ক মাৰ্কেটিং কেলে কৰিব? আনলিমিটেড আৰু পেছিভ ইনকাম আমাৰ ইয়েছ এণ্ড নো। কিন্তু এটা কথা মন কৰিব, ভাৰতবৰ্ষ খাতাৰা দেশে চাইনাক ডিফিট দি দিছে। ভাৰতবৰ্ষে আগত চাইনা 2 নম্বৰত নাম্বাৰ 1 আছিল, এতিয়া ইণ্ডিয়া চালা 2 নম্বৰত নাম্বাৰ 1 হ'ল। হেল্ল', ভাল নেটৱৰ্ক কোম্পানীও আছে, 2 নম্বৰী নেটৱৰ্ক কোম্পানীয়ে তাতকৈ বেছি আছে। হেল্ল', ৰাতিৰ ভিতৰতে কৰোৰপতি বনাই দিয়া নেটৱৰ্ক কোম্পানীও জন্ম হৈ গ'ল ইণ্ডিয়াত। হেল্ল', মাটি বিকি হেল্ল' ঘৰ বনাম বুলি থোৱা টকাও মানুহে থোৱা নাই। হেল্ল', সেইবোৰ চব আজিকালি 2 নম্বৰী কোম্পানীত মানুহে গম পাইছেনে? মই নাম ল'ব লাগিব নেকি? নাম ল'ব লাগিব? আৰু চব খাতৰা বস্তু আছে। আহিছে পলাইছে, আহিছে 10টা মানক দিছে, 1000 মানৰ মাল খাই পলাই দিছে। সেইবিলাক কোম্পানী সাৱধান। এতিয়া অজস্ৰ ভাল বেয়া কোম্পানী আছে। এটা ভাল কোম্পানী আপুনি কেনেকৈ বাছি ল'ব জানিব বিচাৰে? নেটৱৰ্ক বিজ্ঞানে কৈছে, নেটৱৰ্ক চাইন্সে কৈছে, যদি আপুনি নেটৱৰ্ক বিজনেছ কৰিব বিচাৰে, আপুনি কৰিবলৈ বিচৰা কোম্পানীটোত 5টা বিশেষ গুণ আছেনে নাই আপুনি চাই ল'ব। কেইটা গুণ আছে বুলি কৈছে? সেই 5টা গুণৰ ভিতৰত এটাও যদি নাথাকে, 4টা আছে এটা নাই, আপোনাক নকৰিবৰ কাৰণে কৈছে সেই কোম্পানীৰ কাম। কোনে কৈছে? উত্তম চেতিয়াই নাই কৰা, নেটৱৰ্ক চাইন্সে কৈছে। নেটৱৰ্ক চাইন্সে কি 5টা বৈশিষ্ট্য থাকিব লাগিব বুলি কৈছে। চাই লয় একবাৰ। শুনক না, 1 নম্বৰ কৈছে পাৱাৰফুল প্ৰফাইল অফ দা কোম্পানী। প্ৰফাইল কি হ'ব লাগিব বুলি কৈছে? প্ৰফাইল ষ্ট্ৰং হ'ব লাগিবনে নহয়? কোম্পানীয়ে যদি ষ্ট্ৰং নহয়, আপোনাক ক'ত দেল্হি পোৱাবগৈ? সেইটো হৈ যাব, এক্সিডেণ্ট কৰি পেলাই দিব। ইয়েছ এণ্ড নো? প্ৰডাক্ট থাকিবই লাগিব বুলি কৈছে। আপুনি শুনক না, যি নেটৱৰ্ক কোম্পানীৰ প্ৰডাক্ট নাই সেইটো নেটৱৰ্ক কোম্পানীয়ে নহয়, এইটো দালাল বুলি কৈছে। ন' প্ৰডাক্ট ন' MLM। ঘৰত দা আছে, দা ধৰাই ৰাখিব, ধৰাই। যদি কোনোবা প্ৰডাক্ট নথকা কোম্পানী আপোনাৰ ওচৰলৈ আহে, তাক ক'ব এখন দেখিছ। হেল্ল', ন' প্ৰডাক্ট ন' ডাইৰেকশ্যন। ইয়েছ এণ্ড নো? প্ৰডাক্ট থাকিলেও নহ'ব, প্ৰডাক্টৰ কোৱালিটি ভাল হ'ব লাগিব। হেল্ল', কোৱালিটি ভাল হ'লেও নহ'ব, প্ৰডাক্টৰ ৰেট ভাল হ'ব লাগিব। ধনী দুখীয়া চবে কিনিব পৰা প্ৰডাক্ট থাকিব লাগিব। হেল্ল', ৰেট ভাল হ'লেও নহ'ব, গুড মৰ্ণিং টু গুড নাইট প্ৰডাক্ট থাকিব, চব প্ৰডাক্ট থাকিব লাগিব। ইয়েছ এণ্ড নো? এটা কোনোবা কোম্পানীয়ে যদি 1-2টা প্ৰডাক্ট লৈ আহে, তাত ভৰাই থৈ দিব, দেখাব। ইয়েছ। 3 নম্বৰ কৈছে কমন এডুকেশ্যন চিষ্টেম থাকিব লাগিব। হেল্ল', কমন এডুকেশ্যন চিষ্টেম লাগিব নালাগে?
আপুনি আমি নেটৱৰ্ক জানো নেকি? যিহেতু নাজানো আমাক কোনোবাই শিকাব লাগিবনে নালাগে? লাগিবনে নালাগে? তাত সেই কোম্পানীটোত যদি শিকাবৰ কাৰণে এডুকেশ্যন চিষ্টেম নাথাকে সেই কোম্পানীত কাম নকৰিব। কোনোবাই যদি আহে সুধিব তহঁতৰ এডুকেশ্যন চিষ্টেম আছে নাই? নাই বুলি ক'লে দাখন এনেকৈ দেখাব। বুজি পাইছেনে কথাটো? নেটৱৰ্ক চাইন্সে কৈছে কিতাপ আহিব লাগিব, এইটোৱে মই কৈছোঁ। আৰু কি বুলি কৈছে? লয়েল লিডাৰ থাকিব লাগিব। লয়েল মানে বিশ্বাসযোগ্য, আস্থাভাজন। হেল্ল', বিশ্বাসী। য়েছ ন? দিনত ক'ব এইটো নকৰিবি, ৰাতি গৈ আকৌ সিয়ে মনে মনে কৰি থাকিবি। এইবোৰ লয়েল লিডাৰ হয় নেকি? য়েছ ন? মুখেৰে যিটো লেটিনতো সেইটোকে লয়েল লিডাৰ। বুজি পাইছে কথাটো? মুখেৰে যি খাব লেটিনত সেইটো ওলাব লাগিব, সেইটোৱে লয়েল লিডাৰ। মুখেৰে ক'ব এটা, লেটিনত ওলাব বেলেগ, এইটো লয়েল লিডাৰ হ'ব নোৱাৰে। য়েছ ন? এণ্ড 5 নম্বৰটো কি বুলি ক'লো? প্লানটো চিম্পুল হ'ব লাগে। কৰোৰ ইনকাম দিলেও আমি নোৱাৰিম যদি প্লানটো চিম্পুল নহয়, ইনকাম যদি পাৱাৰফুল নহয়। য়েছ ন? আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো কি হৈছে? ইনকাম প্লানটো জেনেৰেশ্যন ইনকাম দিয়া হ'ব লাগিব। নমিনেশ্যন ফেচিলিটি থাকিব লাগিব। বজাবলৈ টানি এতিয়া এই 5টা কেৰেক্টাৰৰ ভিতৰত 5টা কেৰেক্টাৰে থকা এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ নাম মই ক'ব বিচাৰিছোঁ। যদি আপোনালোকে জবৰদস্ত তালি মাৰে, মই নামটো কম, তালি মাৰিবনে নাই? এই 5টা কেৰেক্টাৰৰ ভিতৰত 5টা কেৰেক্টাৰে থকা ভাৰতবৰ্ষৰ অন্যতম এটা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ নাম হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল লিমিটেড। লাইফষ্টাইল এইকেইটা আছে নাই? এইকেইটা আছে নাই? চাই লওঁ এবাৰ। প্ৰথম কি থাকিবলৈ বুলি কৈছে 12 ফুট পঠাই। আমাৰ পঠাই পৰা ফুট হয় নাই? কনে নকওঁ? ভাৰতবৰ্ষত আটাইতকৈ বেছি কৰোড়পতি বনোৱা ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটোৰ নাম কি বুলি যদি কুইজত কুৱেশ্যন কৰে, চকুমুদি আনচাৰ দি দিব MI লাইফষ্টাইল মাৰ্কেটিং। ভাৰতবৰ্ষত আটাইতকৈ বেছি লাক্সাৰিয়াছ কাৰ, কৰোড় টকাৰ গাড়ী, এচিভাৰ সৃষ্টি কৰা এইখন ভাৰতবৰ্ষৰ ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীটোৰ নাম কি বুলি যদি কোৱা যায়, চকুমুদি আনচাৰ দি দিব মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল। য়েছ এণ্ড নো? য়েছ এণ্ড নো? চাৰ্টিফিকেট থাকিব লাগিব। আমি FDSL মেম্বাৰ, কিহৰ? ফেডাৰেশ্যন অফ ডাইৰেক্ট চেলিং এছ'চিয়েশ্যন, জবৰদস্ত হোৱা প্ৰয়োজন। আমি ফিকি মেম্বাৰ, ফিকি FDSL ফেডাৰেশ্যন অফ ফিকি মানে কি? ফেডারেশন অফ ইন্ডিয়ান চেম্বার্স এন্ড কমার্শিয়াল। মই এটা ভাল খবৰ দিওঁ, শুনক না। এই ফিকি মেম্বাৰ কোন জানে? ৰিলায়েন্স, ৰতন টাটা নিচিনা মানুহবিলাক হৈছে ফিকি মেম্বাৰ। আৰু প্ৰাউডলি ক'ব বিচাৰিছোঁ, ভাৰতবৰ্ষত এটাই মাত্ৰ ডাইৰেক্ট চেলিং কোম্পানী আছে যি ফিকি মেম্বাৰশ্বিপ পাবৰ কাৰণে সক্ষম হৈছে, দ্যাট ইজ MI লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল। আৰু বহুত কিবা কিবি আছে। এখন চাই কিনি কিবা লাভ হ'ব নেকি? আচল ভংকে দেখাই দিলোঁ, কি বেলেগ চাব লাগে, বাদ দিয়ক। 2 নম্বৰটো কি বুলি কৈছিলে? প্ৰডাক্টৰ কোৱালিটি থাকিব লাগিব। কৈছিলে না নাই? এতিয়া আমাৰ প্ৰডাক্টৰ কোৱালিটি আছে নাই চাব বিচাৰে? আমাৰ প্ৰডাক্ট ঘটিয়াম বাটিয়াম নাথুৱামে বনোৱা নাই। আমাৰ প্ৰডাক্ট বিশ্ববিখ্যাত ডক্টৰ PVA নাৰায়ণৰ নিচিনা চাইণ্টিষ্টে বনাইছে। চাইণ্টিষ্ট, দে আৰ দ্য চাইণ্টিষ্ট, প্ৰাউড চাইণ্টিষ্ট অফ আৱাৰ কোম্পানী। জবৰদস্ত। এইবিলাক হৈছে আমাৰ প্ৰডাক্টৰ চাৰ্টিফিকেট। মই ঢেৰ আছে, কৈ নাথাকোঁ, মাত্ৰ এটা কথা কৈ দিওঁ। 2019, 2022 আৰু 2024 চনত এই 3টা বছৰত ভাৰতবৰ্ষত বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা কোম্পানীটোৰ নাম হৈছে মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল। আৰু এটা ভাল খবৰ দিওঁ, বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড পোৱা ডাইৰেক্ট চেলিং কোম্পানী ভাৰতবৰ্ষত এটাই আছে আজিলৈকে, বেলেগ কোনো কোম্পানীয়ে পোৱা নাই। সেই কোম্পানীটোৰ নামেই হ'ল মাই লাইফষ্টাইল মাৰ্কেটিং গ্লোবাল। এতিয়া আমাৰ কোম্পানী প্ৰডাক্ট ভাল নেবেয়া ক'ব লাগিব নেকি? হা লাগিব? অজস্ৰ ভিডিঅ' আছে, চাই ল'ব। কেঞ্চাৰ বেমাৰীয়ে ভাল পাইছে, তথাপিতো কেঞ্চাৰ বেমাৰী আকৌ টৰ্চ লৈ বিচাৰি নুফুৰিব। সন্তান জন্ম নোহোৱা পুৰুষ মহিলাৰ সন্তান জন্ম হৈছে, পুৰুষৰ নহয় আৰু মহিলাৰ হৈছে। মুঠৰ ওপৰত
আমাৰ লগত মানুহৰ যিমানটা অংগ আছে শৰীৰত প্ৰত্যেকটো অংগত কাম কৰা আয়ুৰ্বেদিক প্ৰডাক্ট আমাৰ লগত আছে। গুড মৰ্ণিং টু গুড নাইট আৰু চব প্ৰডাক্টৰ কোৱালিটি ভাল। আয়ুষ প্ৰিমিয়াম মাৰ্ক পাইছে আমাৰ কোম্পানী প্ৰডাক্টে। পালি নবজায় ন? কোৱালিটি আছে আমাৰ লগত? কোৱালিটি থাকিব কৈছিলে ৰেঞ্জ অফ দ্য প্ৰডাক্ট গুড মৰ্ণিং টু গুড নাইট আছেনে নাই? টুথপেষ্ট, চাবোনৰ পৰা আৰম্ভ কৰি টয়লেট ক্লিনাৰ, ফ্ল'ৰ ক্লিনাৰ, ডিছ ৱাছ, ডিটাৰজেণ্ট, হেল্থৰ প্ৰডাক্ট, এগ্ৰিকালচাৰ প্ৰডাক্ট, বিভিন্ন প্ৰডাক্ট আমাৰ লগত আছে। টোটেল আমাৰ লগত 5টা ব্ৰেণ্ড আছে। 5টা ব্ৰেণ্ড আছে। আৰু 3 নম্বৰ ঢেৰ আছে। চাব নেকি প্ৰডাক্ট চাব? এইখন চাই কি বুজি পাব? গোন্ধটো ল'ব লাগিব। প্ৰডাক্ট চাব, খুলি চাব, গুলি চাব, খাই চাব, তেতিয়া গম পাব। কিন্তু ঢেৰ প্ৰডাক্ট আছে। বিশ্ববিখ্যাত প্ৰডাক্ট আমাৰ লগত আছে। পৃথিৱীৰ আটাইতকৈ বেছি এণ্টিচিডেণ্ট থকা 95 আমাৰ লগত আছে। নতুনকৈ বুজি নাপাব, সেইকাৰণে মই প্ৰডাক্টৰ কথা নকওঁ। এনেই আৰু ঝলক এটা দেখাই দিওঁ। পানী এটা বজাই থাকক, মজা লাগিব। যিখন পানী এইটো শুনা এইটো টাইম লাগিব ন? এইটো মাৰি থাকক ন? ঢেৰ প্ৰডাক্ট আছে। এইবোৰ ৰঙা আয়ুৰ্বেদিক প্ৰডাক্ট। অজস্ৰ প্ৰডাক্ট। আছেনে নাই? গুড মৰ্ণিং টু গুড নাইট। আৰু যদি কিবা প্ৰডাক্ট নাই, এইখন পৃথিৱীত থকা প্ৰত্যেকটো প্ৰডাক্ট আমাৰ কোম্পানীয়ে এদিন নহয় এদিন আনিব। জবৰদস্ত প্ৰডাক্ট, জবৰদস্ত। কমন এডুকেশ্যন চিষ্টেম। কমন এডুকেশ্যন চিষ্টেম মানে শিকাবৰ কাৰণে স্কুল কলেজ লাগিব ন? স্কুল কলেজত নেটৱৰ্ক মাৰ্কেটিং পঢ়াই নেকি? কোনোবাইতো পঢ়াব লাগিব। আমাক নেটৱৰ্ক বিজনেছ শিকাবৰ কাৰণে, নেটৱৰ্কৰ ABCD শিকাবৰ কাৰণে আমাৰ লগত এটা এডুকেশ্যন চিষ্টেম আছে। মই প্ৰাউডলি ক'ব বিচাৰিছোঁ, আমাৰ এডুকেশ্যন চিষ্টেমটোৰ নাম হ'ল হাৰ্ভেষ্ট ছাকচেছ একাডেমী। বজাম না? লয়েল লিডাৰ থাকিব লাগিব নালাগে? মই এটা কথা কওঁ হা, য'ত এডুকেশ্যন চিষ্টেম নাথাকে তাত বাল্মীকি ৰত্নাকৰ হৈ যোৱা সম্ভাৱনা আছে। আৰু য'ত এডুকেশ্যন চিষ্টেম থাকে তাত ৰত্নাকৰো বাল্মীকি হোৱাৰ সম্ভাৱনা আছে। ইয়েছ ন? য'ত এডুকেশ্যন নাথাকে তাত দালাল জন্ম হ'ব। দালাল লাইফষ্টাইলত এডুকেশ্যন চিষ্টেম আছে। হাৰ্ভাৰ্ড ছাকচেছ একাডেমী। সেইকাৰণে আমাৰ লাখ লাখ লয়েল লিডাৰ আছে। ইয়েছ ন? ইয়েছ ন? আৰু কি লাগিব বুলি কৈছিলে? প্লান চিম্পুল হ'ব লাগিব। প্লানটো টান হ'লে ভাল পাব নে চিম্পুল হ'লে ভাল পাব? চিম্পুল। মই প্লানটো বুজাওঁ আপোনালোকক। কোনো কাগজ কলম নালাগে, কোনো বৰ্ড নালাগে। মই মুখেৰে বুজাই দিম এতিয়া। চাব, মই প্লানটো বুজাইছোঁ শুনক। প্ৰথমতে আপোনাৰ ID ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কি? ID ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ পইচা নালাগে, কিন্তু IDটো এক্টিভেশ্যন কৰিবৰ কাৰণে প্ৰডাক্ট কিনিব লাগিব। হ'ব? প্ৰডাক্ট কেলে কিনিব? ইউজ কৰিবলৈ, বেলেগক দিবলৈ। ইয়েছ ন? আৰু কি প্ৰডাক্ট ল'ব? সেই প্ৰডাক্টৰ ভিতৰত যি আপোনাৰ ভাল লাগে নিজে চইচ কৰি ল'ব পাৰিব। আমাৰ কোম্পানীয়ে কোৱা নাই যে আপুনি এইটোৱে ল'ব লাগিব। হ'ব? এটা আটাইতকৈ ভেলুৱেবল কথা, কিমান টকাৰ প্ৰডাক্ট লাগিব? কোম্পানীয়ে কোৱা নাই ইমান টকাৰ প্ৰডাক্ট ল'ব লাগিব। বিজনেছ আৰম্ভ কৰিবৰ কাৰণে যিমান টকাৰ প্ৰডাক্ট আপোনাক দৰকাৰ, আপুনি ইমান টকাৰ প্ৰডাক্ট লৈ লওক। 1 লাখ যদি লাগে 1 লাখ লওক। 5 পইচা লাগে যদি 5 পইচা লওক। 5 পইচা কাম আছে নেকি? নহ'ব। আমাৰ কোম্পানীয়ে কৈছে যদি ID এক্টিভেশ্যন কৰিব লাগে মিনিমাম 5,000ৰ প্ৰডাক্ট ল'ব লাগিব। হৈ গ'ল? তো বিজনেছ ষ্টাৰ্ট। ইয়েছ এণ্ড ন? এতিয়া প্ৰথম ইনকাম ৰিটেইল ইনকাম। এই ডিব্ৰুগড়ত যিমান ডাঙৰ ডাঙৰ কোটি কোটি টকা, লাখ লাখ টকা ইনকামৰ দোকানী আছে, সেই কি কৰি ইনকাম কৰে? ৰিটেইল কৰি ইনকাম কৰে। আৰু ইয়াত ৰিটেইল কৰিও ইনকাম কৰে ন? গতিকে আমি ৰিটেইল ইনকাম আমাকো আছে। আপুনি লাখ টকাৰ প্ৰডাক্ট কিনক, বিক্ৰী কৰক, 30-40 হাজাৰ টকা ৰিটেইল প্ৰফিট পাব। 10,000 টকাৰ প্ৰডাক্ট কিনক, বিক্ৰী কৰক, 2-3 হাজাৰ টকা ৰিটেইল প্ৰফিট পাব। আৰু এটকাও প্ৰডাক্ট নিবিকি ঘৰত বহি থাকক, গাড়ী কিনিবলৈ পইচা নাপাব। চিম্পুল কথা। বিজনেছ যদি কৰিবলৈ আহিছে ৰিটেইল কৰিব লাগিব যদি আপোনাক ইনকাম লাগে। হৈ গ'ল? কেলে আপুনি যেতিয়া জইন কৰিব তেতিয়া আপোনাক হোলচেল প্ৰাইজত প্ৰডাক্ট দিব। MRPত আপুনি চেল কৰক, ৰিটেইল প্ৰফিট। জবৰদস্ত, বঢ়িয়া ৰিটেইল প্ৰফিট, বঢ়িয়া। মই প্ৰাউডলি কওঁ, ৰিটেইল ইনকাম কৰিও আমাৰ মানুহে স্কুটি কিনিছে। ৰিটেইল ইনকাম কৰিও মানুহে ঘৰ চলাইছে। ৰিটেইল ইনকাম কৰিও মানুহে ধুনীয়াকৈ অসুবিধা নোহোৱাকৈ ঘৰ চলাই আছে। পাৰিব? 2 নম্বৰ ইনকামটো টিম বনাব লাগিব। টিম শুনিছেনে নাই? টিম বনাবলৈ আমাৰ 2টা অৰ্গেনাইজেশ্যন আছে, এটা লেফ্টত এটা ৰাইটত। হাত কেইখন আছে?
কেইখন লেফ্ট ৰাইট দুটা অৰ্গেনাইজেশ্যন হেল্ল' লেফ্টত এজনক জইন কৰক ৰাইটত এজনক জইন কৰক এটা মানুহ কেনেকৈ জইন কৰক মোৰ কথা নাই শুনা ন আপোনালোকে কি কৰি আছে ইয়াৰ ইমান গৰমত ফোন ভাল কৰি আছে গোটেইখনে শুনক না মানুহ কেনেকৈ জইন কৰক মই উপায় দি দিওঁ এতিয়া প্ৰডাক্ট কিনিব কাৰোবাৰ প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ দিয়ক হেল্ল' MRP বিক্ৰী কৰক তেওঁ যেতিয়া বাৰে বাৰে আপোনাৰ পৰা লৈ থাকিব আপুনি ক'ব যে আপুনি মোৰ পৰা MRP কিনি থকাতকৈ আপুনি ফ্ৰীকৈ আমাৰ কোম্পানীত জইন কৰি লওক আপুনি যদি জইন কৰি লয় মোৰ পৰা যে মাহে 10,000 টকাৰ প্ৰডাক্ট লৈছে এইটো আপুনি 6,000 টকাত পাব এতিয়া মানুহে জইন কৰিবনে নকৰে এতিয়া প্ৰডাক্ট বেছ কোম্পানীত মানুহ জইন কৰাটো জটিল নে ইজি নে টান এতিয়া প্ৰডাক্ট দিয়ক জইন কৰা প্ৰডাক্ট দিয়ক হেল্ল' তো লেফ্টত এজনক ৰাইটত এনেকৈ সেই চবে মানুহ বাঢ়ি যাব যাবলৈ নাযায় কোনোবাই প্ৰডাক্ট কিনিব কোনোবাই নিকিনে এফালেও কিনিব আমাৰ সপ্তাহে প্ৰডাক্টৰ হিচাপ হয় সপ্তাহত আপোনাৰ লেফ্টৰ টিমটোৱে কিমান টকা বজাৰ কৰিলে ৰাইটৰ কিমানে বজাৰ কৰিলে সপ্তাহৰ শেষত দুবাৰে হিচাপ কৰে আৰু যিমান টকা বজাৰ কৰিলে তাৰ ওপৰত কোম্পানী প্লান কৰি আপোনাক দি দিয়ে ইমানেই আৰু ৰেডি মই চিম্পুলকৈ বুজাই দিওঁ এইফালে যেনিবা 10,000 টকাৰ বজাৰ হ'ল এইফালে 10,000 টকা হেল্ল' 10,000 BV 12,000 টকা আপুনি পাব 12% বুজি নাই পোৱা নেপালেও কোনো দিগদাৰ নাই পিছত বুজি ল'ব মই তথাপিও কৰি দিছোঁ বোলে এইফালে 50টা এইফালে 50টা BV হৈ গ'ল 6,000 টকা আপুনি পাব 12,000 হেল্ল' এইফালে 1 লাখ এইফালে যেনিবা 2 লাখ চেল হ'ল সমান হৈ গ'ল এফালে কম 1 লাখ এইফালে 2 লাখ কমটো মিলাব 1 লাখ 1 লাখৰ 12% দি দিব হেল্ল' 12,000 টকা আৰু বাচি থাকিলে কিমান 1 লাখ সেই 1 লাখটো আপোনাৰ জমা হৈ থাকিব হেল্ল' জমা হৈ আছে এফালে চেল সেইধৰণে মিলাই আপোনাক দি থাকিব আৰু ৰেডি লাষ্ট 2 লাখ 10 কি বস্তু কৈ দিম একবাৰ কম 2 লাখ 10 কি কম এতিয়া এনেকৈ বাঢ়ি গৈ আছে ধৰি লওক এইফালে 17 লাখ 50 এইফালে 17 লাখ 50 চেল হ'ল তাৰ 12% 2 লাখ 10 হেল্ল' যেনিবা এইফালে 20 লাখ চেল হ'ল আপুনি পাব লাগিছিলে বেছি নিদি আপোনাক 2 লাখ 10 দিব এইফালে 1 কোটি চেল হৈ গ'ল আপোনাক বেছি দিব লাগিছে নিদিয়ে 2 লাখ 10 দিব সেইটোৱে ইনকাম আৰ ইউ এক্সাইটেড ইমান টেনশ্যন লোৱাৰ প্ৰয়োজন নাই হেল্ল' মাত্ৰ আপলাইনৰ হাতত ধৰি লওক আপলাইনে যিটো কয় সেইটো কৰিবলৈ ষ্টাৰ্ট কৰক মেলে মিটিংবিলাকলৈ আহিবলৈ আৰম্ভ কৰক হেল্ল' আপলাইনক মানুহ লগাই দিয়ক আপুনি নিজে প্ৰডাক্ট দিবলৈ আৰম্ভ কৰক এইধৰণে আপোনাৰ বিজনেছত এদিন জয় মই অৱস্থা হ'বলৈ আৰম্ভ কৰিব হ'ব তো আপোনাক ছাপোৰ্ট দিবৰ কাৰণে হেল্ল' আপোনাক ছাপোৰ্ট দিবে সেইখিনি কৈ পেলালোঁ সেইখিনিটো নেদেখোৱাকৈ কৈ পেলালোঁ মুখে বুজাই দিলোঁ বুজি পালে এইখন বুজাই থাকিলে কিবা জংকহে লাগে মোৰ ভাগৰ সেইকাৰণে নাই দেখোন হেল্ল' চাওক না হেল্ল' এতিয়া বুজি পালে কথাবিলাক চাওক 2 লাখ 10 চাই লওক বিজনেছ কৰিব আপুনি টেনশ্যন নল'ব সেইজন আপুনি আপোনাৰ সহায় কোনে কৰিব আমাৰ হাৰ্ভেষ্ট ছাকচেছ একাডেমি এডুকেশ্যন ছিষ্টেমে সহায় কৰিব আপোনাৰ সহায় কোনে কৰিব আমাৰ মেনেজমেণ্টে কৰিব য়েছ ন আপোনাৰ সহায় কোনে কৰিব আপোনাক জইন কৰোৱা স্পনচাৰজনে কৰাব আৰু আপোনাৰ সহায় কোনে কৰিব আপোনাৰ টিম 7 চিষ্টাৰে কৰিব আৰু এক্সাইটেড আকৌ কৈছোঁ হাৰ নামানিব এই বিজনেছটো কৰিয়ে হেল্ল' ইয়াত বহি আছে যিটো মই অলপ পিছত দেখা পাব এইটোৱে নহয় 1.5 কোটি টকা দামৰ গাড়ী এখন এডোখৰ গৈ খুবকৈ কিনি লৈ গুচি আহিবি লাইফ হিচাপ আৰু এক্সাইটেড মই চিম্পুল এটা কথাই কৈছোঁ শুনক না নাই দেনাকে গোটেই জীৱন আনৰ হাতত হাত পাতি জীৱন কটোৱাতকৈ ভাল লাগে ন দেনা এনেকৈ কৈ গোটেই জীৱন আনৰ হাতত আনৰ ওচৰত হাত পাতি জীৱন কটোৱাতকৈ 5টা বছৰ ভিৰৰ নিচিনাকৈ আমাৰ লগত MLA বিচাৰ কৰক কাৰো লগত দিনলৈকে হাত পতা কৰিব Are you excited? আপোনাক সাহস দিবলৈ আপোনাক প্ৰেৰণা দিবলৈ আপোনালোকৰ হাতত ধৰি আগবঢ়াই লৈ যাবৰ কাৰণে we are ready মই চিম্পুল এটা বস্তু দেখাইছোঁ কিয় বাংলাই তো থ্যাংক ইউ জয় হিন্দ জয় বাংলাদেশ থ্যাংক ইউ